হে গাইজ, কি খবৰ সকলোৰে? মই এঠাইলৈ যাবলৈ ওলাইছোঁ। একচুৱেলি এই ভিডিঅ'টো বহুত দিনৰ আগৰে হয়, কিন্তু এডিট কৰিবলৈ থাকি গৈছিল বাবে আজিহে দিব পাৰিলোঁ। মই গৈ আছোঁ মোৰ হোম টাউন মঙলদৈলৈ, মঙলদৈ দেৱানন্দ সত্ৰ। মায়ে মাজতে এনেকৈ ফল মূল কিনিবলৈ ৰখিলে। এনেকৈ শৰাইঘাটৰ নতুন দলংখনৰ ওপৰেদি গৈ আছোঁ। মানে তাত গৈ আছোঁ আজি মোৰ ককাৰ কাইলৈ হ'ব, মানে এইটোতো বহুত দিনৰ আগৰে হয়। গৈ আছিলোঁ আগদিনা, পিছদিনা শ্ৰাদ্ধ আছিল ককাৰ, দেউতাই শ্ৰাদ্ধ কৰিব, সেইকাৰণে আমি গৈ আছিলোঁ। চ' মাজে মাজে কি কৰি আছে তাতে মই এনেকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। তাত এতিয়া মানুহ মাতিছে ন, মানুহবিলাকক খুৱাবলৈ এনেকৈ ৰান্ধনীয়ে ৰান্ধি আছে। কি কি ৰান্ধিছে মই দেখাই যাম। ময়ো খন্তি এপাত লৈ গ'লোঁ। খন্তি কয় বা হেতা কয় আপোনালোকে যিয়ে নকওক কিয়, ময়ো এনেকৈ অলপ লৰাবলৈ গ'লোঁ। এয়া হৈছে লেবেৰা চব্জি, সেইপিনে দালি বহাইছে, ভাতখিনিতো দেখাইছিলোঁৱে, দেউতাই এইপিনে শ্ৰাদ্ধ কৰিয়ে আছে। ককাৰ ঢুকুৱা 9 বছৰ হ'ল, আজি 9ম বাৰৰ শ্ৰাদ্ধ হয়। এয়া আইতাসকল বহি আছে। গাঁৱত ভাল লাগে নহয় জানো, বহুতবোৰ মানুহ আহে। কিবা এটা পাতিলেই হ'ল সকাম, গোটেই গাঁওখন আহে যে বঢ়িয়া লাগে। ভিতৰতো এনেকৈ মা বৰমা সকলোৱে মিলি কিবা কিবি কৰি আছে। এনেকৈ ইপিনে বৰষুণ দিছে যে খুব পিছল, সেইকাৰণে এয়া মাছ বনাইছে আৰু এইপিনে হৈছে এয়া মাংস। এইপিনে শ্ৰাদ্ধ চলিয়ে আছে। মাজে মাজে মই চব দেখাই গৈ আছোঁ, চব পিনে গৈ। এইখন হৈছে মোৰ বহুত পুৰণা এখন ফটো। আইতাই মোক লৈ আছে আৰু ককায়ে মোৰ দাদাক লৈ আছে, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। থেংক ইউ, আজিলৈ ইমানেই।